অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স গুৱাহাটী এটি হৈছে মেন হৈছে অসমৰ প্ৰতিচিন আপোনাৰ ৰাইনো এটিঙীয়া গড় ধুনীয়া নাচনি দেখুৱাইছোঁ নতুনকৈ বনাইছে যিটো নেকি গছ গছনিবোৰ এতিয়ালৈকে ঠন উঠা নাই গতিকে অলপ হেৰি হৈ আছে পাতলা পাতলা এইটো হৈছে আপোনাৰ পাহাৰৰ ভিউটো এইটো পাহাৰৰ ভিউটোৰ কাৰণে ফেমাছ এমছখন এইখিনিত এইটো হৈছে আপোনাৰ অডিটৰিয়াম এনেকুৱা ভিতৰৰখিনি এইখনি হৈছে আপোনাৰ এমছ মেডিকেল কলেজ অলপ দেখুৱাইছোঁ জুম কৰি আপোনালোকক এইটো চাইডে হৈছে আপোনাৰ ডক্টৰ কলনী ইয়াতে ডক্টৰবোৰ থাকে এমছৰ গাৰ্লছ হোষ্টেল এখন আছে বয়জ হোষ্টেল হল ইয়াতে তেওঁলোকে খানা খায় বা ভাত খায় কাৰ্পেটবোৰ কি সুন্দৰভাৱে ৰুইছে ব্লকবোৰ মাজত গেপ আছে তাতে মাজে মাজে কাৰ্পেট বন দি দিছে এইটো এমছৰ আছে অডিটৰিয়াম দেখাব যত্ন কৰিছোঁ আপোনালোকক এইখিনিতে মই মোৰ ছোৱালীজনী অলপ খেলাই দিলোঁ তাই অলপ খেলি ভাল পায় সেইকাৰণে খেলাই দিলোঁ মই আৰু তাই এনেকৈ বগাইও ভাল পায় অলপ যিকোনো চিৰি হেৰিত উঠি ভাল পায় গ'ল তাই অলপ দুটা ডাইনিং হল আছে এইটো PG হোষ্টেল এইখন আছে মেডিকেল কলেজ ফ্ৰণ্টৰ গেটটো দেখুৱাইছোঁ কাম সম্পূৰ্ণ হৈ উঠা নাই বাকী আছে অলপমান হ'ব নহয় কিছুমান কাম বাকী আছে ক্লাছ বা এইবোৰ পঢ়া কামবোৰ চলি আছে এতিয়াও এইটো কাম চলি আছে এইটো উঠালোঁ এইটো ন মেইন ইনষ্টিটিউট ন অল ইণ্ডিয়া ইনষ্টিটিউট মেডিকেল হ'ব দিয়ক এইটো ন ইণ্ডিয়া মেডিকেল সেইটো বস্তু উঠাই বেটা ওপৰলৈ হেভি বস্তু এইটো আছে মেইন গেটটো এমছৰ PT ডিপাৰ্টমেণ্ট এইটো PT ডিপাৰ্টমেণ্ট দেখে পৰা এইটো দেখাইছোঁ অলপ বাহিৰৰ পৰা দেখুৱাম আপোনালোকক এইটো আছে এমছৰ মেইন গেট মই মোৰ ব্লগটো ইয়াতে সামৰিবলৈ ব্লগটো লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত ভুল ধন্যবাদ